নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰা পাঁচটাকৈ অপৰাধীৰ ক্ষেত্ৰত আজিৰ দিনটোত আদালতে এক প্ৰকাৰ বৃহৎ ৰায়দান দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোৰ পিছফালে পাঁচটাকৈ পাখণ্ডৰ ফটো দেখুৱাইছো এই পাঁচটাকৈ পাখণ্ডই নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল নামসমূহ এই মুহূৰ্তত জনাইছো চেনাই চাংমাই লাল বাবু কৰ্মকাৰ আৰু সমান্তৰালকৈ দীপক তিলক শইকীয়া হমিক সাক্ষীচৰণ বিশ্বাস এই আটাইকেইগৰাকীকে আটাই পাঁচটা পাখণ্ডক এতিয়া সত্ৰ ন্যায়াধীশ আদালতে জেললৈ প্ৰেৰণ কৰিছে আৰু নাবালিকাৰ সৈতে কুকাণ্ড কৰাৰ অভিযোগত এতিয়া তেওঁলোকক সশ্ৰম কাৰাদণ্ড বিহা হৈছে কাক কিমান বছৰ সশ্ৰম কাৰাদণ্ড দিয়া হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো চেনাই চাংমাই ইতিমধ্যে 6 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে লাল বাবু কৰ্মকাৰক 15 বছৰৰ বাবে কাৰাবাস দিয়া হৈছে দীপকক 20 বছৰ তিলক শইকীয়াক 20 বছৰ আৰু সাক্ষীচৰণ বিশ্বাসক 30 বছৰৰ বাবে এতিয়া জেললৈ প্ৰেৰণ কৰিছে সত্ৰ ন্যায়াধীশ আদালতে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ধেমাজিত একেদিনাই 5 জনক দোষী সাব্যস্ত কৰা হৈছে নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰা 5টাকৈ দাগী অপৰাধীক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে চেনাই চাংমাই নামৰ এটা অপৰাধীক 6 বছৰৰ কাৰাদণ্ড দিয়া হৈছে লাল বাবু কৰ্মকাৰক 15 বছৰৰ কাৰাদণ্ড দিয়া হৈছে দীপকক 20 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছে এই আটাইকেইটা অপৰাধীয়ে জঘন্য কাণ্ড সংঘটিত কৰিছিল তিলক শইকীয়াক 20 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছে আৰু সমান্তৰালকৈ সাক্ষীচৰণ বিশ্বাস নামৰ আন এটা পাখণ্ডক 30 বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছে আৰু ইতিমধ্যে আজিৰ দিনটোতে এই 5টাকৈ পাখণ্ডক পক্সো আইনৰ অধীনত ৰায় প্ৰদান কৰা হৈছে ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশ আদালতৰ কৌশিক হাজৰিকাৰ আদালতৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে সাক্ষীচৰণে 2021 চনতে কুকাণ্ড কৰিছিল দুগৰাকী নাবালিকাৰ সৈতে ইফালে তিলক শইকীয়াই 2023 চনত নদীৰ পাৰত এগৰাকী নাবালিকাৰ সৈতে কৰিছিল কুকাণ্ড দীপকে 2024 চনত বিয়াৰ পৰা উভতি অহা এগৰাকী নাবালিকাৰ সৈতে কৰিছিল কুকাণ্ড আৰু আনফালে চেনাই চাংমাই 2023 চনত নাবালিকাৰ সৈতে কৰিছিল কুকাণ্ড আটাইকেইটা পাখণ্ডক পক্সো আইনৰ অধীনত এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে আনফালে লাল বাবু কৰ্মকাৰে 2017 চনতে পথাৰত কাম কৰি থকা এগৰাকী মহিলাৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল তেনে পৰিপ্ৰেক্ষিতত এই আটাইকেইটা পাখণ্ডক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে আৰু টাইমিটৰ সোঁফালৰ স্ক্ৰীণত ধেমাজিৰ এইকেইটা পাখণ্ডৰ ছবি এই মুহূৰ্তত দেখুৱাই আছো 5টা গোচৰৰ 4টাই পক্সো আইনৰ অধীনৰ গোচৰ বুলি জানিব পৰা গৈছে ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে এই ৰায়দান ইতিমধ্যে প্ৰদান কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোক লৈ তুলপাৰ লাগি থকাৰ মাজতে কুকাণ্ড কৰা 5টাক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে 5টা অপৰাধীক এতিয়া জেললৈ প্ৰেৰণ কৰাৰ খবৰ আহি পৰিছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক এই 5টা পাখণ্ডৰ স্থিৰ চিত্ৰ এখন এখনকৈ এই মুহূৰ্তত দেখুৱাই আছো অধিবক্তাৰ মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক অধিবক্তাৰ মন্তব্য শুনাই লৈছো অনাৰেবল মিষ্টাৰ কৌশিক হাজৰিকাই আজি 5টাকৈ গোচৰত ৰায়দান কৰিছে উপযুক্ত শাস্তি প্ৰদানৰ সৈতে আজি ৰায়দান কৰা গোচৰৰ 4টা পক্সো ধাৰাৰ অধীনত আৰু এটা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত আজি ৰায়দান কৰা গোচৰত আটাইকেইটা গোচৰ মই পৃথককৈ কৈ দিছোঁ প্ৰথমটো গোচৰৰ অভিযুক্ত আসামী সাক্ষীচৰণ বিশ্বাস তেখেতৰ ওপৰত অভিযোগ আছিল যে 2021 চনত তেখেতে দুগৰাকী এই মৰ্ডন চকলেট দিম বুলি কৈ নদীৰ পাৰলৈ লৈ গৈ তেওঁলোকক আৰু পৰৱৰ্তী সময়ত এই নাবালিকা দুগৰাকীয়ে মাক দেউতাকক পোৱাৰ পিছত চিলাপথাৰ থানাৰ অন্তৰ্গত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেওঁক চূড়ান্ত ৰায়দান কৰি দোষী সাব্যস্ত কৰি পক্সো 6ৰ অধীনত তেখেতক 30 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন দিছে আৰু যদিহে তেওঁ 30,000 টকা আদায় দিব নোৱাৰে তেনেহ'লে 2 বছৰ অতিৰিক্ত খাটিব লাগিব অন্যটো গোচৰৰ আসামী তিলক শইকীয়া তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2023 চনত এগৰাকী পৰৱৰ্তী সময়ত সেই কথা যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তাইৰ ভায়েকক
ভাবুকি দি ঘটনাটো গাপ দি ৰাখিব বিচাৰিছিল পৰৱৰ্তী সময়ত যেতিয়া ঘটনা পোহৰলৈ আহে তাৰপিছত ধেমাজি থানাত এটা গোচৰ ৰুজু হোৱাৰ পিছত মাননীয় আদালতে আজি সেই গোচৰটো তিলক শইকীয়াক দোষী পাই তেখেতক 20 বছৰ সশ্ৰম কাৰাদণ্ড 30,000 টকা ফাইন আৰু 30,000 টকা দিব নোৱাৰিলে অতিৰিক্ত 2 বছৰ খাটিব লাগিব আৰু অন্যটো গোচৰৰ আসামী দীপক ৰুচাল তেখেতৰ ঘৰ গোগামুখত তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2024 চনত এগৰাকী নাবালিকাই গাঁৱৰে এখন বিয়াত উপস্থিত থাকি বিয়াৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে ঠিক সন্ধিয়া সময়ত আন্ধাৰৰ সুযোগ লৈ তেওঁ তাইক এখন বিদ্যালয়ৰ চৌহদলৈ লৈ গৈছিল আৰু বিদ্যালয়ৰ চৌহদত নি তাইক কিছুমান ফটো উঠাইছিল আৰু ফটোবোৰ তেওঁ যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে ফটোবোৰ ভাইৰেল কৰি দিম বুলি তেওঁ ভাবুকি প্ৰদান কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই ভুক্তভোগীগৰাকীয়ে ঘটনাটো হোৱাৰ পিছত গোগামুখ থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি সেই গোচৰটো মাননীয় আদালতে দীপক ৰুচালক দোষী সাব্যস্ত কৰি তেখেতক পক্সো 4 ধাৰাত 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন বিহিছে 30,000 টকা তেওঁ দিব নোৱাৰিলে অতিৰিক্ত 2 বছৰ খাটিব লাগিব অন্যটো পক্সৰ ধাৰাৰ অধীনৰ গোচৰ চেনাই চাংমাই তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2023 চনত এগৰাকী নাবালিকাৰ সৈতে গাঁৱৰে এগৰাকী নাবালিকাৰ সৈতে এখন বিয়ালৈ গৈছিল বিয়াৰ পৰা তেওঁলোক উভতি আহোঁতে ঠিক সন্ধিয়া হৈ আন্ধাৰ হৈছিল আৰু তাৰপিছত তেওঁ আহি এখন কালভাৰ্টৰ ওচৰত বাইকখন ৰখাই কালভাৰ্টৰ তললৈ ছোৱালীজনীক লৈ চেষ্টা কৰিছিল আৰু ছোৱালীজনী যেতিয়া চিঞৰ বাখৰ কৰে ৰাস্তাইদি গৈ থকা মানুহ যেতিয়া ৰখে তাৰ পৰা তেওঁ পলায়ন কৰে আৰু ভুক্তভোগীগৰাকীক মানুহে উদ্ধাৰ কৰি অনাৰ পিছত এই গোচৰটো ৰুজু হোৱাৰ পিছত চিলাপথাৰত সেই গোচৰটোত আজি মাননীয় আদালতে ৰায়দান কৰি তেখেতক পক্সো 10ত 10 সেকশনত তেখেতক দোষী পাই 6 বছৰ সশ্ৰম কাৰাদণ্ড 15,000 টকা ফাইন আৰু 15,000 টকা দিব নোৱাৰিলে 6 মাহ অতিৰিক্ত খাটিব লাগিব বুলি ৰায়দান কৰিছে অন্যটো গোচৰৰ আসামী তেখেত জুনাই হয় তেখেতৰ ওপৰত অভিযোগ আছিল যে 2017 চনত এগৰাকী মহিলাই পথাৰত কাম কৰি থকা অৱস্থাত তেখেতে মহিলাগৰাকীক পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত মাননীয় আদালতে আজি তেওঁক ভাৰতীয় দণ্ডবিধি আইনৰ 326 আৰু 307 ধাৰাত দোষী পায় তেখেতক 326ত 5 বছৰ সশ্ৰম কাৰাদণ্ড 10,000 টকা ফাইন আৰু 10,000 টকা দিব নোৱাৰিলে 6 মাহ অতিৰিক্ত খাটিব লাগিব 307ত তেখেতক 10 বছৰ সশ্ৰম কাৰাদণ্ড 20,000 টকা ফাইন আৰু 1 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব এনেকৈ 5টা গোচৰত আজি যি মাননীয় আদালতে মাননীয় অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড সেছন জাজ কৌশিক হাজৰিকাৰ আদালতে যি 5টা গোচৰত আজি ৰায়দান কৰিছে ই ধেমাজি জিলাখনৰ আদালতৰ চৌহদত এটা মাইলৰ খুঁটি হৈ এক ইতিহাস হৈ থাকিব বুলি এই মন্তব্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনালো অধিবক্তাই এই মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে 5টাকৈ পাখণ্ডক এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰাৰ খবৰ আহি পৰিছে আৰু এইকেইটা পাখণ্ডই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল নাবালিকাৰ সৈতে আৰু তেনে পৰিপ্ৰেক্ষিতত এই 5টা গোচৰৰ 4টাই পক্সো আইনৰ অধীনত বুলি জানিব পৰা গৈছে চেনাই চাংমাই 6 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছে লালবাবু কৰ্মকাৰক 15 বছৰৰ বাবে দীপকক 20 বছৰৰ বাবে তিলক শইকীয়াক 20 বছৰৰ বাবে আৰু সাক্ষী চৰণ বিশ্বাসক 30 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ আজিৰ দিনটোতেই এতিয়া ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে আজিৰ দিনটোত যি ৰায়দান প্ৰদান কৰিছে এয়া এক প্ৰকাৰ মাইলৰ খুঁটি বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া চৰ্চা অব্যাহত থকা পৰিলক্ষিত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ 5টাকৈ পাখণ্ডক একেদিনাই কঠোৰতকৈ কঠোৰতম শাস্তি বিহিলে এতিয়া ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ধেমাজিত একেদিনাই 5জনক দোষী সাব্যস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে তিলক শইকীয়াই 2023 চনত নদীৰ পাৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল দীপকে 2024 চনত বিয়াৰ পৰা উভতি অহা এগৰাকী নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু চেনাই চাংমাই 2023 চনত নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল লালবাবু কৰ্মকাৰে 2017 চনত পথাৰত কাম কৰি থকা মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু এই 5টা ভয়ংকৰ দুৰ্ধৰ্ষ দাগী অপৰাধীক এতিয়া আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু সমান্তৰালকৈ আজিৰ দিনটোত ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ কৌশিক হাজৰিকাৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰি এই ৰায়দান প্ৰদান কৰাৰ পাছতেই এতিয়া এক প্ৰকাৰ ভুক্তভোগী পৰিয়ালে যেন ন্যায় পাইছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে
ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ অনাৰেবল মিষ্টাৰ কৌশিক হাজৰিকাই আজি 5টাকৈ গোচৰত ৰায়দান কৰিছে উপযুক্ত শাস্তি প্ৰদানৰ সৈতে। আজি ৰায়দান কৰা গোচৰৰ 4টা পক্সো ধাৰাৰ অধীনত আৰু এটা ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত। আজি ৰায়দান কৰা গোচৰত আটাইকেইটা গোচৰ মই পৃথককৈ কৈ দিছোঁ। প্ৰথমটো গোচৰৰ অভিযুক্ত আছামী সাক্ষীচৰণ বিশ্বাস, তেখেতৰ ওপৰত অভিযোগ আছিল যে 2021 চনত তেখেতে দুগৰাকী এই মৰ্টন চকলেট দিম বুলি কৈ নদীৰ পাৰলৈ লৈ গৈ তেওঁলোকক আৰু পৰৱৰ্তী সময়ত এই নাবালিকা দুগৰাকীয়ে মাক দেউতাকক পোৱাৰ পিছত চিলাপথাৰ থানাৰ অন্তৰ্গত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেওঁক চূড়ান্ত ৰায়দান কৰি দোষী সাব্যস্ত কৰি পক্সো 6ৰ অধীনত তেখেতক 30 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন বিহিছে। আৰু যদিহে তেওঁ 30,000 টকা আদায় দিব নোৱাৰে তেনেহ'লে 2 বছৰ অতিৰিক্ত খাটিব লাগিব। অন্যটো গোচৰৰ আছামী তিলক শইকীয়া, তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2023 চনত এগৰাকী পৰৱৰ্তী সময়ত সেই কথা যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তাইৰ ভায়েকক বুকি দি ঘটনাটো গাপ দি ৰাখিব বিচাৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া ঘটনা পোহৰলৈ আহে তাৰপিছত ধেমাজি থানাত এটা গোচৰ ৰুজু হোৱাৰ পিছত মাননীয় আদালতে আজি সেই গোচৰটো তিলক শইকীয়াক দোষী পাই তেখেতক 20 বছৰ সশ্ৰম কাৰাদণ্ড, 30,000 টকা ফাইন আৰু 30,000 টকা দিব নোৱাৰিলে অতিৰিক্ত 2 বছৰ খাটিব লাগিব। আৰু অন্যটো গোচৰৰ আছামী দীপক ৰুচাল, তেখেতৰ ঘৰ গোগামুখত। তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2024 চনত এগৰাকী নাবালিকাই গাঁৱৰে এখন বিয়াত উপস্থিত থাকি বিয়াৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে ঠিক সন্ধিয়া সময়ত আন্ধাৰৰ সুযোগ লৈ তেওঁ তাইক এখন বিদ্যালয়ৰ চৌহদলৈ লৈ গৈছিল আৰু বিদ্যালয়ৰ চৌহদত নি তাইক কিছুমান ফটো উঠাইছিল আৰু ফটোবোৰ তেওঁ যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে ফটোবোৰ ভাইৰেল কৰি দিম বুলি তেওঁ ভাবুকি প্ৰদান কৰিছিল। আৰু পৰৱৰ্তী সময়ত সেই ভুক্তভোগীগৰাকীয়ে ঘটনাটো হোৱাৰ পিছত গোগামুখ থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি সেই গোচৰটো মাননীয় আদালতে দীপক ৰুচালক দোষী সাব্যস্ত কৰি তেখেতক পক্সো 4 ধাৰাত 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন বিহিছে। 30,000 টকা তেওঁ দিব নোৱাৰিলে অতিৰিক্ত 2 বছৰ খাটিব লাগিব। অন্যটো পক্সো ধাৰাৰ অধীনৰ গোচৰ চেনাই চাংমাই, তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2023 চনত এগৰাকী নাবালিকাৰ সৈতে গাঁৱৰে এগৰাকী নাবালিকাৰ সৈতে এখন বিয়ালৈ গৈছিল। বিয়াৰ পৰা তেওঁলোক উভতি আহোঁতে ঠিক সন্ধিয়া হৈ আন্ধাৰ হৈছিল আৰু তাৰপিছত তেওঁ আহি এখন কালভাৰ্টৰ ওচৰত বাইকখন ৰখাই কালভাৰ্টৰ তললৈ ছোৱালীজনীক লৈ চেষ্টা কৰিছিল আৰু ছোৱালীজনী যেতিয়া চিঞৰ বাখৰ কৰে, ৰাস্তাইদি গৈ থকা মানুহ যেতিয়া ৰখে তাৰ পৰা তেওঁ পলায়ন কৰে আৰু ভুক্তভোগীগৰাকীক মানুহে উদ্ধাৰ কৰি অনাৰ পিছত এই গোচৰটো ৰুজু হোৱাৰ পিছত চিলাপথাৰত সেই গোচৰটোত আজি মাননীয় আদালতে ৰায়দান কৰি তেখেতক পক্সো 10ত 10 ছেকশ্যনত তেখেতক দোষী পাই 6 বছৰ সশ্ৰম কাৰাদণ্ড, 15,000 টকা ফাইন আৰু 15,000 টকা দিব নোৱাৰিলে 6 মাহ অতিৰিক্ত খাটিব লাগিব বুলি ৰায়দান কৰিছে। অন্যটো গোচৰৰ আছামী তেখেত জোনাই হয়, তেখেতৰ ওপৰত অভিযোগ আছিল যে 2017 চনত এগৰাকী মহিলাই পথাৰত কাম কৰি থকা অৱস্থাত তেখেতে মহিলাগৰাকীক পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত মাননীয় আদালতে আজি তেওঁকো ভাৰতীয় দণ্ডবিধি আইনৰ 326 আৰু 307 ধাৰাত দোষী পায়। তেখেতক 326ত 5 বছৰ সশ্ৰম কাৰাদণ্ড, 10,000 টকা ফাইন আৰু 10,000 টকা দিব নোৱাৰিলে 6 মাহ অতিৰিক্ত খাটিব লাগিব। 307ত তেখেতক 10 বছৰ সশ্ৰম কাৰাদণ্ড, 20,000 টকা ফাইন আৰু 1 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। এনেকৈ 5টা গোচৰত আজি যি মাননীয় আদালতে মাননীয় অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কৌশিক হাজৰিকাৰ আদালতে যি 5টা গোচৰত আজি ৰায়দান কৰিছে, ই ধেমাজি জিলাখনৰ আদালতৰ চৌহদত এটা মাইলৰ খুঁটি হৈ এক ইতিহাস হৈ থাকিব বুলি আমি ভাবোঁ। ডিষ্ট্ৰিক্ট